অসমখন অস্থিৰ মানে এতিয়া বৰ্তমান অসম চৰকাৰখনে হতাগ্ৰস্ত হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো 26ত কেনেকৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পৰা যায় বা গতিকে বা মুখ্যমন্ত্ৰী যে বিফল হৈছে মুখ্যমন্ত্ৰী ৰাইজক যিবিলাক কথা দিছিল সেই কথাবিলাক প্ৰতিশ্ৰুতিবিলাক পূৰণ হোৱা নাই ৰাইজে ইয়াৰ উত্তৰ বিচাৰিব নিশ্চয় 26ত গতিকে উত্তৰ দিব পাৰিব নে নাই সেইটো মানে এতিয়া সন্দেহত হৈছে গতিকে সন্দেহ কৰি পেলাই তেওঁ বিভিন্ন ধৰণে আজি যদি এটা টপিক চলাই কাইলৈ আৰু এটা টপিক চলাই পৰহি আৰু এটা টপিক চলাই আৰু সকলো টপিকছৰ মাজত কিন্তু সাঙুৰ খুৱাই লৈছে সংখ্যালঘু সমাজক আৰু সংখ্যালঘু সমাজক বলিৰ পঠা সজাই তেওঁ নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে আজি সংখ্যাগুৰু মানুহক সন্তুষ্ট কৰিবৰ কাৰণে আচলতে সংখ্যালঘু মানুহখিনিক যি ধৰণে অন্যায় আৰু অবৰ্ণনীয়ভাৱে অত্যাচাৰ কৰি আছে এইটো সম্পূৰ্ণভাৱে আমি তীব্ৰ নিন্দা কৰিছোঁ গৰিহণা দিছোঁ মানুহক এনেকুৱা ধৰণৰ অন্যায় কৰিব নাপায় আজি উচ্ছেদৰ ক্ষেত্ৰতেই হওক আজি যি ধৰণে হওক প্ৰতিটো ক্ষেত্ৰতে আজি সংখ্যালঘুক টাৰ্গেট কৰি যি ধৰণে অত্যাচাৰ চলাইছে এটা দিনত কিন্তু ইয়াৰ জবাব পাব আৰু নেদেখাজনেও কিন্তু ইয়াৰ জবাব দিব গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে মানুহৰ ৰাজনীতি কৰক উন্নয়নৰ ৰাজনীতি কৰক শিক্ষাৰ ৰাজনীতি কৰক অসমখন আগুৱাই লৈ যায় ৰাজনীতি কৰক মানুহক মাৰি বুলডোজাৰ চলাই মানুহক বেঘৰ কৰি মানুহৰ ল'ৰা ছোৱালীক অনাহাৰে ৰাখি মানুহক মৃত্যুৰ আত্মহত্যা কৰাবলৈ বাধ্য কৰাই যি ৰাজনীতি মুখ্যমন্ত্ৰী কৰি আছে এইটো ৰাজনীতি মুখ্যমন্ত্ৰী বন্ধ কৰক অন্যথাই এদিনাখন কিন্তু ৰাজনৈতিক পথাৰৰ পৰা তেওঁ বিলীন হ'ব লাগিব আৰু ইয়াৰ জবাব কিন্তু পাব গতিকে আমি স্পষ্টকৈ কৈছোঁ মুখ্যমন্ত্ৰীয়ে আমাৰ যি ধৰণে অন্যায় কৰি আছে এইবোৰ যদি বন্ধ নকৰে তে আমি গণতান্ত্ৰিকভাৱে ইয়াৰ প্ৰতিবাদ চলি থাকিব আইনগতভাৱে মুখ্যমন্ত্ৰী কিন্তু আইনৰ কাঠগড়াত থিয় কৰাবলৈ আমি নিশ্চিতভাৱে এদিন হ'ব লাগিব গতিকে মই সময়ত আগতে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে প্ৰতিটো অন্যায় অত্যাচাৰ সংখ্যালঘুৰ ওপৰত বন্ধ কৰক আৰু উচ্ছেদৰ নামত যি নাটক আৰম্ভ কৰিছে সংখ্যালঘুসকলক টাৰ্গেট কৰি গতিকে সেই সংখ্যালঘুসকলক টাৰ্গেট কৰি উচ্ছেদ বন্ধ কৰক চৰকাৰক যিসকল মানুহক উচ্ছেদ কৰিছে সংস্থাপন দিয়াৰ দায়িত্ব লওক এইসকল ভাৰতীয় নাগৰিক অসমৰ বাসিন্দা এইসকল যাব ক'ত গৰাখহনীয়া নিপীড়িত ভূমিহীন লোক গতিকে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰি উচ্ছেদ কৰিবলৈ আজি আদানীক সন্তুষ্ট কৰিবৰ কাৰণে বিভিন্ন মাটি কাঢ়ি লোৱা যিটো প্ৰৱণতা তেওঁ আৰম্ভ কৰিছে মাটিৰ নিচা যিটো আৰম্ভ কৰিছে এইটো বন্ধ কৰি মানুহখিনিক আলাপ আলোচনাৰ জৰিয়তে সংস্থাপন দিয়াৰ দায়িত্ব লৈ মুখ্যমন্ত্ৰীয়ে কামখিনি কৰক তাত সকলোৱে মানুহ সহযোগিতা কৰিব কিন্তু অন্যায়ভাৱে যি ধৰণে মানুহৰ চকুলো মাটিত পেলাই মানুহক অনাহাৰে ৰাখি মানুহক আত্মহত্যা কৰিবলৈ বাধ্য কৰে গৰমত মৃত্যুৰ মুখলৈ ঠেলি দি যিটো অন্যায় কৰি আছে ইয়াৰ জবাব কিন্তু অসম চৰকাৰখনৰ বিজেপিয়ে পাব আৰু অসমৰ মুখ্যমন্ত্ৰীও পাব